জঘন্য আৰু নিকৃষ্ট কথা ক'ব পাৰে, মুখেদি ওলাব পাৰে। এনেকে আমি প্ৰেছাৰত মিয়াসকলক ৰাখিব লাগিব। 38% কথা ক'লে এতিয়া জনসংখ্যা, এইটো নিয়ন্ত্ৰণৰ কাৰণে বিধানৰ পৰা আইনৰ পৰা আৰু আমি কিবা কিবি কৰি আছো, আগতকৈ স্থিতিটো ভাল হ'ব, কিন্তু এনেকুৱা সংগ্ৰাম আৰু 10 বছৰ কৰিব লাগিব। প্ৰেছাৰত ৰাখিব লাগিব। আমি আজি যেনেকে প্ৰেছাৰত ৰাখিছো, তেনেকে আমি প্ৰেছাৰত মিয়াসকলক ৰাখিব লাগিব। ইমান জঘন্য আৰু নিকৃষ্ট কথা ক'ব পাৰে, মুখেদি ওলাব পাৰে। এবাৰ নিজক সোধক, 25 বছৰ ধৰি কংগ্ৰেছত আছে, তাৰ পাছত এতিয়া আপুনি সেই প্ৰশ্ন আমাক কৰে, ক'ত গৈছিল আপুনি 25 বছৰ আগতে? বৰপেটাত, ধুবুৰীত, গোৱালপাৰাত এই একেই টেটু, একেই মুখ, একেই জিভা, একেই দাঁতেৰে আপুনি কোনবিলাক কথা কৈছিল? এবাৰ নিজক সোধক। আৰু আজি তাৰ পিছত অধিক বিজেপি হবলৈ গৈ, অধিক RSS হবলৈ গৈ, আৰু নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহৰ ভিত্ৰ হবলৈ গৈ এইবিলাক দলিয়ালি কথা দলীয় কৰ্মীৰ আগত কবলৈ আহে। লাজ নালাগে আপোনাৰ? আবুল তাবুল বকি সকলো সময়তে সকলো মানুহক মূৰ্খ সজাবলৈ চেষ্টা নকৰিব। নেভাবিব যে সকলো মানুহ আপোনাৰ নিচিনা ধুৰন্ধৰ আৰু চালাক। ভুল কথা। সুবিধাবাদী হলে মানুহে ইমান জঘন্য আৰু নিকৃষ্ট কথা ক'ব পাৰে, মুখেদি